আপোনালোক সকলোলৈ কুক কুকিং চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক দুটা হেলদি ফুড মই আপোনালোকৰ আগলৈ আগবঢ়াম। যেহেতু এইটো সিচুৱেচনত আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীক আপোনালোকে খুৱাব পাৰিব। যেটো মই কণী দি গাখীৰ দি যেটো মই ৰেচিপি আপোনালোকলৈ আগবঢ়াম, এইটো আপোনালোকে নিজেও খাব সপ্তাহত এটা, আৰু ঠিক তেনেকৈ আপোনালোকৰ ল'ৰা ছোৱালীকো খুৱাব। যেহেতু আমি এইটো সিজনত হেলদি হৈ থাকিব লাগে, আৰু নিশ্চয় আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পাব। দুটা ৰেচিপি দিম আপোনালোকক একেলগে। আহকচোন কেনেকৈ বনাইছো মই চাওঁ। এয়া চাওক, সকলোৰে ঘৰতে কণী থাকে। আপোনালোকে ঘৰুৱা কণী হ'লেতো খুবেই ভাল, কিন্তু ঘৰুৱা কণী নহ'লেও আপোনালোকে সপ্তাহত এটা নিজৰ ল'ৰা ছোৱালীক বা নিজেও দুৰ্বল লাগিলে এটা কৰি খাব পাৰিব। চাব, এতিয়া অকণমানকৈ কণীটো মই ভাঙি পেলাই ইয়াৰ গোটেই বিজলবোৰ মই উলিয়াই পেলাম। বিজলবোৰ উলিয়াই পেলাই আৰু এই কুহুমটো যে আছে, এই কুহুমটো মই এটা কাপত উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পাছত তাত মই অকণমান চেনি দিলোঁ। চেনি দিয়াৰ পাছত মই এইখিনি একেবাৰে গাখীৰখিনি উতলাই ৰাখিছোঁ। এই উতলা গাখীৰখিনি আধা কাপ, মই কমকৈ গৰম দিছোঁ, আমুল তাজাই দিলোঁ। এই আধা কাপ মই এই চেনি, কণী কুহুম আৰু এই গাখীৰখিনি মই ইয়াত উতলাকৈ দি দিলোঁ। আৰু যদি কোনোবা কাৰোবাৰ ল'ৰা ছোৱালীয়ে আচলতে কেঁচা কুহুমৰ কণীটো খাবলৈ বেয়া পাব পাৰে। যিসকলে বেয়া পায় তাত আপোনালোকে বুদ্ধি কৰি অকণমান ইলাচি দি দিব। আৰু পৰাপক্ষত আপোনালোকে সপ্তাহত এটা আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব বুলি মই আশা ৰাখিলোঁ। ভেজিটেবল পাৰ্চেল বনাবৰ কাৰণে এইটো আৰম্ভ কৰিছোঁ। ইয়াত মই ময়দা দি পেলাই মই ডো বনাই ল'লোঁ। দুটা ডো বনালোঁ আৰু তাৰে ময়দা দিলোঁ। আপোনালোকে প্ৰয়োজন হ'লে আটা দি ল'ব। আৰু তাত লাগিব এইখিনি গাজৰ আৰু অকণমান মছলা, কণী এটা আৰু পিঁয়াজ। এতিয়া মই এই ডোটো বনাই ল'লোঁ। বনাই লোৱাৰ পাছত মই ইয়াত অলপ গাজৰ দি দিলোঁ। গাজৰখিনি মই মিহি মিহিকৈ কাটি ৰাখিছিলোঁ, আৰু এই মিহি মিহিকৈ কাটি পেলাই মই এই চালনীখনত থৈছিলোঁ, যিহেতু এইটো ড্ৰাই হ'বৰ কাৰণে। ইয়াৰ পাছত মই ইয়াত অকণমান পিঁয়াজ দি দিম। এটা কণী ভাঙি পেলাই ইয়াৰ ওপৰত দি দিম। তাৰপাছত আপোনালোকে মন কৰি থাকক, অকণমান মছলা দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে যেনে এইটো গৰম মছলা দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ঘৰত যেনেধৰণৰ মছলা আছে তেনেধৰণে ইউজ কৰিব পাৰিব। আৰু এয়া মোৰ জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি একেলগে মিক্স কৰা আছে, ইয়াৰো অকণমান দি দিছোঁ। তাৰপাছত মই সোৱাদ অনুসৰি মই ইয়াত নিমখ দি দিওঁ। যিহেতু মই ডোটো বনাওঁতে অকণমান নিমখ চেনি দি পেলাই বনাইছিলোঁ, সেইকাৰণে বহুত নিমখ প্ৰয়োজন নহয়। তাৰপাছত আপুনি চাব, এইটো এনেকৈ জপাই ম'ম' বনোৱাৰ দৰে এইটো জাপি পেলাম। ঠিক ধৰিব পাৰিছে আপোনালোকে, ম'ম' বনোৱাৰ দৰে মই জাপি পেলাম। ভিতৰত কণীটো সোমাই আছে, আৰু এইদৰে মই জাপি পেলাম। জাপি পেলাই এটা মন কৰিব, ওপৰত যদি এইটো অকণমান ডাঠ হয়, এইটো অকণমান কটাৰী এখন দি পেলাই কাটি দিব। পৰাপক্ষত মই আচলতে ডাঙৰকৈ বনালোঁ। আপোনালোকে ইচ্ছা কৰিলে অকণমান সৰুকৈ বনালে এইটো কামো কৰিব নালাগে। আৰু মই অকণমান ডাঙৰ কৰিলোঁ কাৰণে এইটো এতিয়া এনেকৈ কৰি মই এইটো চেলো ফ্ৰাই কৰিম। তাৰপিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। বেছি আপোনালোকে ৰিফাইন তেল নিদিব, অলপ কমেই দিব। যিহেতু মই চেলো ফ্ৰাই কৰিম, অলপ কম ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনি গৰম হোৱাৰ পাছত এইখিনি গৰম হ'ল, তেতিয়া মই অকণমান কমাই লৈছোঁ। লৈ পেলাই এইটো মই এই তল চাইডটো দি পেলাই এইটো মই ইয়াত অলপ সময় চেলো ফ্ৰাই কৰিম। আৰু এইটো আপোনালোকে ব্ৰেকফাষ্ট কৰিব পাৰিব বা আবেলি আপোনালোকে নাস্তা কৰিব পাৰিব। আপোনালোকে এই যিটো ৰেচিপি বনাইছোঁ, ইয়াত আপোনালোকে যদি প্ৰয়োজন হয় আপোনালোকে বেলেগ ধৰণৰ পাচলিৰ লগতে চীজো আপোনালোকে দি দিব পাৰিব, ইউজ কৰিব পাৰিব। আৰু খুব হেল্ডি হয়। এনেকুৱা ধৰণৰ হেল্ডি ফুড খালে আচলতে এইটো সময়ত ভাল। আপোনালোকে ল'ৰা ছোৱালীক নিশ্চয় বনাই খুৱাব। আৰু যদি মোৰ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে, আৰু যদি নতুন ভিউৱাৰ্ছ হয়, তেতিয়াহ'লে মোক নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, মই এতিয়া আকৌ
লুটিয়াই দিলোঁ লুটিয়াই দিয়াৰ পাছত আপোনালোকক মই আকৌ কাটি আপোনালোকক দেখুৱাম মই ৰেচিপিটো বনাই আনিলোঁ আৰু এতিয়া সৰু দি বনালোঁ মই 3-4টামান তাৰ আপোনালোকক এই দুটা দেখাইছোঁ আৰু ডাঙৰ এতিয়া ডাঙৰটো মই কাটি আপোনালোকক দেখুৱাম আপোনালোকে চাব খুব সুন্দৰ হয় খাবলৈও খুব ভাল আৰু খুব হেলদি ফুড হয় চব কণীটো প্ৰায় হাফ বইলৰ নিচিনাকৈ এয়া ভিতৰত ওলাই গৈছে নিশ্চয় আপোনালোকে দেখি ভাল পাইছে আৰু আপোনালোকে এনেকৈ মই বনোৱাৰ দৰে আপোনালোকে নিশ্চয় এদিন ট্ৰাই কৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে মোক লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ নতুন কোনোবা হয় তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ